নমস্কাৰ মই সুমিত কুমাৰ চক্ৰৱৰ্তী এছ কে টিউটৰিয়েললৈ সকলোকে ওয়েলকাম কৰিছিলোঁ সকলোকে স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ ঠিক আছে আজিৰ এই ভিডিঅ'ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব কিয়নো আমি কেনেকৈ পঢ়িব লাগে বা পঢ়াৰ যিটো সাইণ্টিফিক ৰুল বা সাইণ্টিফিক পদ্ধতি কেনেকৈ হ'ব লাগে আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম তেনেহ'লে আমি ডাইৰেক্টলি আমাৰ টপিকত গুচি আহোঁ তো ইয়াত লিখা আছে বা বৰ্ডত লিখি দিছোঁ মই হাউ টু ষ্টাডি পঢ়িব কেনেকৈ লাগে হাউ টু ষ্টাডি পঢ়িব কেনে লাগে কোনটো বিশেষ পদ্ধতি ব্যৱহাৰ কৰি আমি পঢ়িব লাগে সেই বিষয়ে আমি অধ্যয়ন কৰিম ঠিক আছে তো তলত সৰুকৈ লিখা আছে ইয়াত স্মাৰ্টলি ঠিক আছে যেহেতু আজি কম্পিটিশ্যনৰ যুগ আমি অতি সোনকালে বহুত বেছি পঢ়িব লাগিব বা বহুত কথা মনত ৰাখিব লাগিব বা বহুত প্ৰশ্নৰ সমাধান কৰিব লাগিব তেতিয়াহ'লে আমি কম্পিটিশ্যনত আগবাঢ়িব পাৰিম গতিকে আগত যেনেকুৱা কোৱা আছিল হাৰ্ড ৱাৰ্ক এতিয়া হাৰ্ড ৱাৰ্ক কোৱা নহয় এতিয়া কোৱা হয় স্মাৰ্ট ৱাৰ্ক কি বা স্মাৰ্টলি বা ইণ্টেলিজেণ্টলি আমি কেনেদৰে পঢ়িম সেইটো বিষয়ে আমি আলোচনা কৰিম তেন্তে আমি ইয়াত কিছুমান বিশেষ টপিকত আলোচনা কৰিম প্ৰথম যেটো প্ৰশ্ন আহে যে ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলে কি কৰে পঢ়িবলৈ ইচ্ছা নকৰে পঢ়াতকৈ বেছি মোবাইল হোৱাটছআপ ফেচবুক পাবজি ইত্যাদি ঘূৰি ফুৰা বা বেলেগ হেৰিত যিবিলাকত টাইম ৱেষ্ট হয় সেইবিলাকত কি কৰে তেখেতসকলে সময়খিনি গুচাই দিয়ে আৰু পঢ়াৰ কাৰণে যিখিনি সময় দৰকাৰ সেইখিনি সিহঁতে ব্যৱহাৰ নকৰে ঠিক আছে এটা কি হ'ল দোষটো 100% ষ্টুডেণ্টক বা আমাৰ যিটো ষ্টুডেণ্টক 100% দি লাভ নাই আমি কোনো এটা কাম তেতিয়াহে কৰিম যেতিয়া কামটোৰ প্ৰতি আমাৰ ইণ্টাৰেষ্ট আহিব যেতিয়ালৈকে কামটোৰ প্ৰতি আমাৰ ইণ্টাৰেষ্ট নাহে সেই কামটো আমাক জোৰকৈ কৰিব দিলেও সেই কামটো কি নহ'ব ভাল নহ'ব গতিকে আমি সৰ্বপ্ৰথমে পঢ়াটোৰ প্ৰতি ইণ্টাৰেষ্ট আনিব লাগিব পঢ়াটোৰ প্ৰতি কি আনিব লাগিব ইণ্টাৰেষ্ট বা ছাবজেক্টৰ প্ৰতি আমি কি কৰিব লাগিব ইণ্টাৰেষ্ট আনিব লাগিব তো প্ৰথমতে মই এইখিনি গুৰু দায়িত্ব যিখিনি ইণ্টাৰেষ্ট আনা গুৰু দায়িত্ব সেইটো সদায় শিক্ষকৰ লগতে অভিভাৱকে মটিভেট কৰিব লাগিব শিক্ষকে কি কৰিব লাগিব মটিভেট কৰিব লাগিব ঠিক আছে তাৰ পিছত আহিব এইখিনি ক্ষেত্ৰত দায়িত্বটো হ'ল ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ বহুত ছাত্ৰ ছাত্ৰীসকলে জানে যে পঢ়িলে ভাল হয় পঢ়িলে ভৱিষ্যত ভাল হয় অমুক হয় তমুক হয় ঠিক আছে কিন্তু পঢ়া টেবুলত যোৱাৰ লগে লগে অলপমান ফেচবুক চাই আহোঁ নেকি এনেকুৱা ধৰণৰ ফিলিংছ এটা আহে আৰু লগে পঢ়াৰ পৰা ডিষ্ট্ৰাক্ট হৈ যায় অমনোযোগ হৈ যায় গতিকে পঢ়াখিনি নহয় তো আমি প্ৰথমতে চাই লওঁ কেনেদৰে আমি পঢ়াটোক ইণ্টাৰেষ্টিং বা পঢ়াৰ প্ৰতি ইণ্টাৰেষ্ট বা আগ্ৰহ জন্মাব পাৰোঁ ঠিক আছে তেনেহ'লে প্ৰথমটো হ'ব কেনেকৈ আগ্ৰহ কেনেকৈ জন্মায় যে আমি আগত চাব লাগিব তোমালোকক মই এটা উদাহৰণ দি বুজাই দিছোঁ তোমালোকক প্ৰথমতে কি কৰিলে তোমালোকে এটা আম দিলে আৰু এটা তিতাকেৰেলা এটা দিলে তোমালোকে কোনটো খাবা নিশ্চয়কৈ চবে হাত তুলিব আম খাম সঁচাকৈ কথা আমে ইণ্টাৰেষ্ট যাব কিন্তু আমটো মিঠা তিতাকেৰেলা তিতা লাগে খাই ভাল নালাগে গতিকে কোনেও তিতাকেৰেলাটো নাখায় কিন্তু তিতাকেৰেলাৰ কিন্তু কি আছে যদিও বা তিতা তাৰ কি আছে ঔষধিক গুণ আছে তিতাকেৰেলা খালে বহুত বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি আমি জানিব লাগিব যে ভৱিষ্যতে যদি আমি সুস্থ এটা শৰীৰ বিচাৰোঁ কিছুমান ৰোগৰ পৰা মুক্ত থাকিব বিচাৰোঁ তেনেহ'লে তিতাকেৰেলা খোৱাটো দৰকাৰ যেতিয়া আমি সেই কথাখিনি বুজি পাম তেতিয়া আমি তিতাকেৰেলাৰ অভ্যাসটো আমি যিমানে বেয়া নালাগক কিয় ঠিক একেদৰে ষ্টাডিটো পঢ়া শুনাৰ ক্ষেত্ৰতো আমি কি কৰিব লাগিব যে পঢ়া শুনা কৰিলে আমাৰ কি লাভ হ'ব ভৱিষ্যতে বা 5 বছৰ 10 বছৰ পিছত 7 বছৰ পিছত আমি এইখিনি পঢ়ি ল'লে এইখিনি মনোযোগেৰে পঢ়ি ল'লে আমাৰ কি লাভ হ'ব ঠিক আছে এই লাভখিনি যদি আমি বুজি পাওঁ তেতিয়াহ'লে কি হ'ব আমি পঢ়িবলৈ বহিম আৰু পঢ়াৰ প্ৰতি আমাৰ লাহে ইণ্টাৰেষ্ট জন্মিব আৰম্ভ কৰিব আৰু পঢ়াটোক আমি কৰ্তব্যৰ ভিতৰত পেলাই দিম যে এইখিনি কাম মোৰ কাম এইখিনি মই কৰিবই লাগিব এইখিনি ৰুটিন ৱাইজ মই কৰিবই লাগিব ঠিক আছে তো এতিয়া কেনেকৈ কৰিম সদায় আমি কি কৰিম আমাৰ যিবিলাক সপোন চাওঁ যে মোৰ এটা ডাঙৰ গাড়ী হ'ব মোৰ এটা হেৰি হ'ব অফিচ হ'ব ঠিক আছে মই IPS অফিচাৰ হ'ম মই ডক্টৰ হ'ম সকলোৱে চিকিৎসা কৰিম ঠিক আছে এনেকুৱা চবৰে কি থাকে এটা কি থাকে এইম ইন লাইফ থাকে আমি এইম ইন লাইফটো ৰাখোঁ যে মই ডক্টৰ হ'ম তো ডক্টৰ হ'ব গ'লে যে পঢ়া শুনা কৰিব লাগে সেইটো কথা বাৰে আমি মনক শিকাই নিদিওঁ মগজুক আমি ঢালি নিদিওঁ মগজুৱে কি কৰে সেইটো ইমান সহজতে এইটো ইমান হেৰি নলয় তাৰমানে ইমান গুৰুত্ব সহকাৰে নলয় সেই মগজুক বাৰে সেই কথাটো আমাক মনত পেলাই দিব লাগিব যে মই ডক্টৰ হ'ম মই পঢ়িব লাগিব গতিকে তোমাৰ পঢ়া টেবুলৰ আগত কি কৰা তুমি যদি ডক্টৰ হ'ব খোজা ডক্টৰৰ চাইনবোৰ্ড লগাই দিয়া এটা ডক্টৰৰ ছবি লগাই দিয়া
এটা ডক্টৰ চিকিৎসা কৰি আছে লগাই দিয়া সেই ডক্টৰজনক তুমি নিজে কল্পনা কৰা তেতিয়া চাবা অটোমেটিকলি ব্ৰেইনে তোমাক পঢ়িব ক'ব ঠিক আছে গতিকে প্ৰথম প্ৰশ্নৰ আমি সলিউশন পাই গ'লো আমি ভৱিষ্যতে কি হ'ম সেইটো আমি কি পঢ়া শুনাৰ জড়িত হ'ব পাৰিম বুলি আমাৰ ব্ৰেইনক কি কৰিব লাগিব ট্ৰেইন কৰিব লাগিব গতিকে প্ৰথম প্ৰশ্নটো আমি উত্তৰ পাই গ'লো দ্বিতীয় প্ৰশ্নৰ উত্তৰ ঠিক আছে বুজি পালোঁ দ্বিতীয় প্ৰশ্নটো এনেকৈ আহে যে পঢ়া টেবুলত বহিলোঁ পঢ়িব লাগে ডাঙৰ মানুহ হ'ব লাগে বা মই পুলিচ অফিচাৰ হ'ব বিচাৰোঁ ডক্টৰ হ'ব বিচাৰোঁ সেইকাৰণে পঢ়িব লাগে বুজি পালোঁ পঢ়িব বহুতে কোনো এটা স্পেচিফিক টপিক বা স্পেচিফিক এটা ছাবজেক্ট লৈ বহি গ'ল এজ ফৰ এক্সাম্পল আমি কি ল'লোঁ ছায়েন্স ল'লোঁ ঠিক আছে বা মেথ ল'লোঁ কি হয় এই ছায়েন্সৰ প্ৰতি কি লিখা আছে কিতাপত বুজি পোৱা নাই এই ছায়েন্সটো মোৰ দ্বাৰা নহ'ব ঠিক আছে এটা বস্তু মই আগতে উল্লেখ কৰিছিলোঁ যে কিবা এটা বস্তু আমি তেতিয়াহে কৰিব পাৰিম বা তেতিয়া কৰিবলৈ ভাল লাগিব যেতিয়া সেইটো বস্তুৰ প্ৰতি আমাৰ ইণ্টাৰেষ্ট আহে গতিকে ছায়েন্সৰ প্ৰতি সেই ছাবজেক্টটোৰ প্ৰতি বা সেই টপিকটোৰ প্ৰতি আমি কি কৰিব লাগিব ইণ্টাৰেষ্ট আনিব লাগিব সেই ইণ্টাৰেষ্ট আনাৰ কাৰণে প্ৰথম অৱস্থাত অকণমান টান হয় ঠিক আছে এই প্ৰচিডিঅ'ৰটো যে ট্ৰেকত আহি যাব যেতিয়া প্ৰচিডিঅ'ৰ আমি ফ'ল' কৰিম তেতিয়া চাব অট'মেটিকলি ইণ্টাৰেষ্টটো জাগি উঠিব প্ৰথম অৱস্থাত অলপমান টান হ'ব এইটো 100% খাটাং ঠিক আছে সকলোবিলাক ল'ৰা ছোৱালীয়ে সকলো ছাবজেক্টত কি হ'ব নোৱাৰে পাৰ্গত হ'ব নোৱাৰে বা সকলোবিলাকক ছাবজেক্টত ইণ্টাৰেষ্ট নাপাব পাৰে বাট আমিতো সকলোবিলাক ছাবজেক্টে পঢ়িব লাগিব ঠিক আছে আজিৰ দিনত এটা কি হ'ল যে প্ৰথমতে ছাপ'জ আমি বিজ্ঞানটো ল'লোঁ বিজ্ঞানত আমি কেনেদৰে আৰম্ভ কৰিম আমি সৰু এটা পাৰ্ট ল'লোঁ ভালদৰে বুজি ল'লোঁ পাৰ্টটো বুজি লোৱাৰ পিছত নিজকে কি কৰিলোঁ প্ৰশ্ন কৰিলোঁ এইটো কেনেকৈ হ'ল ঠিক আছে প্ৰশ্ন কেনেকৈ হ'ব পাৰে হাউ কেনেকৈ হ'ল হোৱাট এইটো কি বা যদি ছ'চিয়েল চায়েন্স আহে ৱেন কেনেকৈ কি ধৰে হয়নে হু কোনে এই ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ আমি পাব লাগিব এতিয়া কোনটো টপিকত কোন ধৰণৰ প্ৰশ্ন হ'ব সেইটো তোমাৰ অভ্যাসৰ ফলত আহি যাব যেতিয়া চাবা এনেকুৱা ধৰণে আমি যদি কোনো এটা টপিক পঢ়িবলৈ আৰম্ভ কৰোঁ অলপমান সময় টপিকটো পঢ়িলোঁ তাৰপিছত আমি নিজে নিজে বস্তুটোক এনালাইজ কৰিবলৈ বিভিন্ন এংগেলৰ পৰা যেতিয়া এনালাইজ কৰিব আৰম্ভ কৰিম যেতিয়া বিভিন্ন এংগেল আমি লাহে লাহে বুজিব ধৰিম তেতিয়া সেই ছাবজেক্টৰ প্ৰতি আমাৰ ইণ্টাৰেষ্ট আহি যাব তো ছেকেণ্ড কুৱেশ্যনটো আমাৰ ইয়াতে ছল্ভ হ'ল দুটা কুৱেশ্যন আমি ছল্ভ কৰিলোঁ কেনেদৰে পঢ়া শুনা আৰম্ভ কৰিম কেনেদৰে কোনো ছাবজেক্টৰ প্ৰতি ইণ্টাৰেষ্ট জগাম নেক্সট কুৱেশ্যনটো আহিব যে আমি কোনো এটা পঢ়া আমি বেছি দিনলৈকে কেনেদৰে মনত ৰাখিম সেইটো এটা গুৰুত্বপূৰ্ণ কথা কিছুমান ছাত্ৰ ছাত্ৰী চাবা বা তোমালোকৰ তেনেকুৱা নিশ্চয়কৈ হয় যিটো আমি আগত ছাত্ৰ আছিলোঁ বা এতিয়াও আমি কিবা এটা পঢ়োঁ ঠিক আছে কেতিয়াবা কি হয় তোমালোকে চাবা যে বস্তুখিনি পঢ়িলোঁ ধুনীয়াকৈ বুজি পাইছোঁ একো ডাউটে নাই যিকোনো কুৱেশ্যনৰ উত্তৰ তেতিয়া মোক যদি সোধা গ'লহেঁতেন তেতিয়া মই উত্তৰ দিব পাৰিলোঁহেঁতেন ঠিক আছে কেছটো কি হয় সেইটো যদি একমাহ ডেৰ মাহ দুমাহ পিছত যদি সেইটো বস্তু মই আকৌ উলিয়াই লওঁ তেতিয়া আমাক সেইটো বস্তু নতুন লাগিব যেন কেনিবা আমি দেখাই নাই দেখিলেও ভালকৈ মনত নাই তেনেকুৱা বস্তু 80% কি হৈ যাব আমাৰ 80% আমাৰ কি হৈ যাব বস্তু মগজুৰ পৰা গুচি যাব তেতিয়া আমি ভাবিম যে এইটো মানে কি হ'ল মইতো ভালকৈ পঢ়িছিলোঁ ভালকৈ বুজি পাইছিলোঁ তেতিয়াতো চব কুৱেশ্যন মই কৰিছিলোঁ কিন্তু গুচি গ'ল কেনেকৈ চোৱা আমাৰ মগজুৱে সেইবিলাক কথাকে বেছি দিনলৈকে মনত ৰাখে যিবিলাক কথা মগজুক কোৱা হয় যে এইটো গুৰুত্বপূৰ্ণ কথা তুমি এইটো বহুত দিনলৈকে মনত ৰাখিব লাগিব ঠিক আছে এটা কথাটো হ'ল মগজুৱে কেনেকৈ গম পাব যে এইটো গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগে বহুত দিন মনত ৰাখিব লাগে এইটো এটা প্ৰচিডিউৰ আছে সেইটো হ'ল ৰিভিশ্যন এইটো কি ৰিভিশ্যন হয় না পুনৰাই সেই বস্তুটোক পঢ়া এটা চাইণ্টিফিক ৰিচাৰ্চত বা তেনেকৈ এইটো বস্তুটো ক্লিয়াৰ যে কোনো এটা আমাৰ মগজুৱে কোনো এটা নতুন শিকি লোৱা বস্তুক মোটামুটি 24 ঘণ্টা 24 আৱাৰ্ছ ধাৰণ কৰি ৰাখিব পাৰে মানে আমাৰ ব্ৰেইনত ৰিটেইন কৰি ৰাখিব পাৰে তাৰপিছত কি হয় সেইটো পাহৰি যোৱাৰ যিটো ক্ৰম সেইটো আৰম্ভ হৈ যায় আৰু দ্ৰুত সেইটো ব্ৰেইনে পাহৰি পেলায় কিয় ব্ৰেইনক আমি ছিগনেল দিয়া নাছিলোঁ
যে এইটো ইম্পৰ্টেণ্ট ব্ৰেইনক আমি কেনেদৰে ছিগনেল দিম আমি এই 24 আৱাৰ্ছত যদি আমি এবাৰ ৰিভিজন দিম তেনেহ'লে ফাৰ্ষ্ট ৰিভিজন হ'ব আমাৰ উইদিন ফাৰ্ষ্ট ৰিভিজন হ'ব উইদিন 24 আৱাৰ্ছ ঠিক আছে 24 আৱাৰ্ছৰ ভিতৰত যদি আমি ফাৰ্ষ্ট ৰিভিজন দিব পাৰোঁ সেইটো চাইণ্টিফিকেলি কিমান দিন থাকে মগজুত 7 ডেজ লৈ থাকে 7 ডেজৰ পিছত আকৌ একেটা প্ৰচিডিঅ'ৰ আৰম্ভ হৈ যাব সেইটো মেমৰিৰ পৰা আকৌ এইটো কি হৈ যাব মেমৰিৰ পৰা লাহে লাহে গুচি যাব আৰম্ভ কৰিব সেই 7 ডেজৰ ভিতৰত আমাৰ আমি আগৰ দৰে কোৱা লাগে ছেকেণ্ড ৰিভিজন এবাৰ দিব লাগিব কি দিব লাগিব ছেকেণ্ড ৰিভিজন দিব লাগিব ঠিক আছে ৰিভিজন কেনেকৈ দিব লাগে আমি কথাখিনি বুজি পালোঁ এতিয়া নেক্সটটো আহিব ৰিভিজনৰ কাৰণে ইম্পৰ্টেণ্ট এটা বস্তু আছে সেইটো হ'ল নোটছ আৰু নোটছ মেকিং এটা আৰ্ট ঠিক আছে নোটছ কেনেকৈ তৈয়াৰ কৰিম বা নোটছ কেনেকৈ বনাম সেইটো বিষয়ে আমি এতিয়া তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল যেতিয়া আমি পঢ়িছিলোঁ তেতিয়া আমি কি কৰিছিলোঁ সেই পঢ়াখিনিক আমাৰ লগত যিখিনি ষ্টাডি মেটেৰিয়েল আছিলে ঠিক আছে নোটছ হওক কিবা টিচাৰ ক্লাছত দিয়া নোটছ হওক বা আমাৰ টেক্সট বুক হওক বা বেলেগ আমাৰ ষ্টাডি মেটেৰিয়েল হ'ব পাৰে সেইখিনি আমাৰ লগত আছিলে ঠিক আছে সেইখিনি আমি গোটেইখিনি আমাৰ চকুৰ আগত খুলি লৈ আমি ষ্টাডি কৰিছিলোঁ আৰু কনচেপ্টবিলাক বুজিবলৈ চেষ্টা কৰিছিলোঁ এবাৰ বুজি উঠিলোঁ ঠিক আছে তাৰ পিছৰ ষ্টেপটো হ'ব আমাৰ কি নোটছ মেকিং এইটো চাইণ্টিফিকভাৱে ষ্টাডি কৰাৰ বা স্মাৰ্টলি ষ্টাডি কৰাৰ এইটো এটা গুৰুত্বপূৰ্ণ পাৰ্ট এই পাৰ্টটো আমি স্কিপ কৰিব নোৱাৰোঁ নোটছ মেকিং ঠিক আছে তাৰ নোটছ মেকিং কি হয় এটা আৰ্ট হয় ঠিক আছে কাকো ফ'ল' নকৰিবা মই মূল বস্তুটো কৈ দিছোঁ নোটছ মেকিঙত কি হ'ব তুমি যিখিনি কনচেপ্ট বুজি পাইছা গোটেইখিনি কথা কিতাপত লিখা গোটেইখিনি কথা টিচাৰে কোৱা গোটেইখিনি এক্সাম্পলছ গোটেইখিনি বস্তু তোমাৰ নোটছত লিখিব নেলাগে টিচাৰে কোৱা কথাখিনি কিতাপত দিয়া কাৰ্যকলাপ এক্সাম্পলছ ইত্যাদি তোমাক সেই পাৰ্টিকুলাৰ কনচেপ্টটোক বুজাবলৈহে দি আছে যেতিয়া এই পাৰ্টিকুলাৰ কনচেপ্টটো আমি বুজি পালোঁ তেতিয়া সেই কনচেপ্টটোহে আমাক দৰকাৰ সেই ফেক্টটো আমাৰ দৰকাৰ গতিকে আমি নোটছত সেই ফেক্টছ এণ্ড কনচেপ্ট আৰু ইমান সহজভাৱে ইমান সৰুকৈ যিমান সৰুকৈ পাৰোঁ কেইবাটা চেণ্টেন্সত বা কেইবাটা ৱাৰ্ডত এটা ডায়েগ্ৰামত বা এটা ছবিত ঠিক আছে তেনেকৈ আমি যিমান সৰুকৈ নোটছ বনাব পাৰিম সিমানে ভাল আৰু নোটছটো কিন্তু তুমি বুজি পালে হৈ গ'ল বেলেগে নোটছ বুজিব লাগিব এনে কথা নাই যিমানে সৰু নোটছ হ'ব তোমাৰ ৰিভিজনৰ টাইমত সিমানে তোমাৰ লাভ হ'ব আৰু ৰিভিজন টাইমত সিমানে তোমাক কম সময় খৰচ হ'ব ঠিক আছে ইয়াত আমাৰ সময়ো বাচিল ৰিভিজনো হ'ল আৰু কনচেপ্টটো ক্লিয়াৰ হ'ল ঠিক আছে যদি আমি পঢ়াৰ টাইমত কোনো এটা টপিক 30 মিনিটছ টাইম দিছিলোঁ তেনেহ'লে ৰিভিজনত 10 মিনিটছ দিম উইথ দ্য হেল্প অফ নোটছ মেকিং নোটছ ক্ৰিপছ হ'ব লাগিব একদম কম্পেক্ট হ'ব লাগিব নোটছবিলাক ঠিক আছে তেনেহ'লে নোটছ মেকিং কি আমি বুজি পালোঁ ঠিক আছে যদি কাৰোবাৰ নোটছ মেকিঙৰ ওপৰত আৰু ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্টছ কৰি ক'ব পাৰা বা মোক মেছেজ কৰিব পাৰা এগেইন আমি নেক্সট প্ৰজেক্টত নেক্সট আমি কাম কৰিম মানে নেক্সট আমি ষ্টাডি কৰিম যে কেনেকৈ চাইণ্টিফিকেলি মেমৰি ইনক্ৰিজ কৰিব পাৰোঁ ঠিক আছে সেইটোত মই আকৌ নোটছ মেকিঙৰ ওপৰত আৰু অলপমান বেলেগভাৱে জানিবলৈ চেষ্টা কৰিম এতিয়ালৈকে নোটছ মেকিঙৰ এইখিনি জানিলেই হৈ যাব খুব কম শব্দত যিখিনি প্ৰয়োজন কনচেপ্টটো বুজিবলৈ আৰু ৰিভিজনৰ টাইমত যাতে সেইখিনি নোটছ চালে তোমাৰ গোটেইখিনি কথা মনত পৰি যায় সেইখিনি লিখিলে হৈ যাব আৰু তাত কি হ'ব ডায়েগ্ৰাম থাকিলে ডায়েগ্ৰাম উল্লেখ কৰিব লাগিব কিবা এটা ফটো থাকিলে ফটো দিব লাগিব তোমাৰ মতে ঠিক আছে এইখিনি কথা নোটছ মেকিঙৰ ওপৰত এইখিনি কথা আৰু এটা লাষ্ট নহয় আমি লাষ্টৰ পিনে গৈ আছোঁ আৰু এটা আছে স্পেচড লাৰ্ণিং স্পেচড লাৰ্ণিং মানে আমি পঢ়াৰ টাইমত কি দিব লাগিব মাজে মাজে মগজুক বিশ্ৰাম দিব লাগিব ঠিক আছে ল'ৰা ছোৱালী বহুত আছে যিহঁতে পঢ়ে কিছুমানে 10 ঘণ্টা 10 আৱাৰ্ছ
কিছুমানে একে লেঠাৰীয়ে 8 আৱাৰ্ছ পঢ়ে, কিন্তু দেখা যায় যে সেইখিনি এই 10 ঘণ্টা পঢ়ি যিখিনি কাম বা যিখিনি বস্তু সি বুজি পালে বা যিখিনি বস্তু সি আয়ত্ত কৰিব পাৰিলে, সেই কামখিনি 3 ঘণ্টাতে ল'ৰা এটা পঢ়ি কৰিলে আৰু পৰীক্ষাটো ভাল ৰেজাল্ট পালে, আৰু তাক কিবা প্ৰশ্ন সুধিলেও ধুনীয়াকৈ বুজাই দিব পাৰে। তেনেহ'লে ইয়াত কথা হ'ল 10 ঘণ্টা পঢ়িব লাগে নে 3 ঘণ্টা পঢ়িব লাগে? ঠিক আছে, পঢ়িব লাগে। বেলেগ বেলেগ ছাবজেক্ট বেলেগ বেলেগ ল'ৰা ছোৱালীৰ কাৰণে বেলেগ বেলেগ টাইম দিব লাগে। এইটো ছাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰিব, লগতে ল'ৰাজনক সেই ছাবজেক্টৰ প্ৰতি কিমান আসক্তি আছে বা কিমান ইণ্টাৰেষ্ট তাৰ ওপৰত নিৰ্ভৰ কৰিব। ঠিক আছে, এটা কথাটো হ'ল কেই ঘণ্টা পঢ়িব লাগে সেইটো কথা নহয়। ঠিক আছে, আমি কিমান সোনকালে পঢ়িব পাৰোঁ। এতিয়া চোৱা, আমাৰ বডিটো যেনেকুৱা যে কিছু অলপ কাম কৰিলে আমি বডিত কি পাওঁ, আমাৰ বিশ্ৰামৰ দৰকাৰ হয়, বডিটো ক্লান্ত হৈ যায় আৰু আমাৰ বিশ্ৰামৰ দৰকাৰ হয়। অলপমান বিশ্ৰাম লৈ ল'লে কি হয়, আকৌ নতুনকৈ কাম কৰাৰ আমি শক্তি লাভ কৰোঁ। ঠিক একেদৰে আমাৰ ব্ৰেইনটোকো 30 মিনিট পিছে পিছে কি লাগে, আমাক কি লাগে, ব্ৰেইনে ৰেষ্ট ল'ব বিচাৰে আৰু নতুন বস্তু শিকিব বিচাৰে। তুমি যদি 30 মিনিট পঢ়ি লৈছা, ব্ৰেইনৰ গোটেইখিনি এনাৰ্জি শেষ হৈ গৈছে, তাৰপিছতো তুমি যদি আৰু পঢ়ি থাকা, ব্ৰেইনে সেইখিনি বস্তু নলয়। তোমাৰ 8 ঘণ্টা পঢ়িছা, প্ৰথম 1 ঘণ্টা 30 মিনিটতে তোমাৰ ব্ৰেইনৰ এনাৰ্জি শেষ, বাকী 7 ঘণ্টা পঢ়াৰ কোনো মিনিঙে নাই। ব্ৰেইনে সেই 7 ঘণ্টাত পঢ়া তোমাৰ কোনো কামেই নহ'ল, কোনো প্ৰডাক্টিভিটি তাত কি হ'ল, 0 হৈ গ'ল। আমি 8 ঘণ্টা পঢ়োঁ, 10 ঘণ্টা পঢ়োঁ, তেনেকৈ পঢ়িম যাতে আমাৰ ব্ৰেইনটো 30 মিনিট পিছে পিছে কি পায়, ৰেষ্ট পাই যায়। গতিকে আমি এনেকৈ কৰিম। আমি কৰিম 25:3 এইটো ৰেচিঅ'ত, তাৰমানে 25:5। ঠিক আছে, আমি এইটো কৰিম যে 25 মিনিট পঢ়িম, 5 মিনিট একো নকৰোঁ। মানে কথাটো এইটো নহয় যে আমি পঢ়া শুনাৰ বিষয়ত একো নকৰোঁ। তুমি সেই 5 মিনিটত অলপমান ফুৰি আহিব পাৰা। ঠিক আছে, কোনোবা বন্ধু কিবা মেছেজ এটা দিব লাগিলে দি দিব পাৰা, দি কিনি মোবাইলখিনি এৰি দিব পাৰা। পানী গিলাচ খাব লাগিলে খাব পাৰা। বাথৰুম যাব লগা হ'ব পাৰে, যাব পাৰা। চাহ একাপ খাব গ'লে খাব পাৰা। দেন 25 মিনিটছত কি হ'ল, পঢ়িলোঁ, ব্ৰেইনখন ক্লান্ত অনুভৱ কৰিলে, 5 মিনিটত মোৰ কি হৈ গ'ল, ৰিচাৰ্জ হৈ গ'ল। আকৌ মই 25 পঢ়িলোঁ, 5 মিনিট ৰেষ্ট ল'লোঁ। এইটো প্ৰচিডিঅ'ৰ চলি থাকিব। ঠিক আছে, এতিয়া আৰু কথা এইটো, আৰু স্মাৰ্ট ষ্টাডিত আৰু এটা কথা আছে। কিছুমান ল'ৰা ছোৱালীয়ে আজি যিটো ছাবজেক্ট ধৰিছোঁ, আজি যদি মেথছ ধৰিছোঁ, মই মেথছেই কৰি যাম, গোটেই দিনটো মেথছে কৰি যাম। কালি মই ছায়েন্স পঢ়িম, গোটেই দিনটো ছায়েন্সে পঢ়ি যাম। আজি 6 ঘণ্টা মেথছে কৰিম, মোৰ পঢ়া শেষ। কালি 6 ঘণ্টা ছায়েন্সে কৰিম, মোৰ পঢ়া শেষ। পিছৰ দিনাখন মই ছ'চিয়েল ষ্টাডি পঢ়িম। সেইটো একদম ভুল নিয়ম। প্ৰত্যেক দিনে তোমাৰ ব্ৰেইনৰ মুড হিচাপত তুমি কি কৰা, টাইম ভাগ কৰি লোৱা, যে এই 1 ঘণ্টাত মেথছ কৰিব ওলাইছোঁ, কৰি ভাল লাগি আছে, গতিকে তুমি সেই 1 ঘণ্টা মেথছ কৰি লোৱা। কিন্তু তাতো 25:5 বস্তুটো প্ৰযোজ্য হ'ব। ঠিক আছে, এতিয়া চোৱা, আমাৰ ব্ৰেইন যেতিয়া ল'বৰ অৱস্থাত থাকে যিকোনো টপিক, তেতিয়াই ব্ৰেইনক দিব লাগে। আমি বস্তু এটা খাই কিনে ভাল পাম তেতিয়াহে, যেতিয়া মোক ভোক লাগিব। ঠিক আছে, তো জোৰকৈ দিলে কি হ'ব, সেইটো হজম নহয়। এই একেদৰে ব্ৰেইনকো যদি আমি প্ৰেছাৰাইজ কৰি কোনো এটা বস্তু আমি শিকিবলৈ দিওঁ, ব্ৰেইনে সেইটো বস্তু ভালদৰে শিকিব নোৱাৰে। ব্ৰেইনৰো কি থাকে, এটা মুড থাকে। গতিকে আমি সেই মুডখিনি বুজি কোনটো সময়ত আমাক কোনটো ছাবজেক্ট পঢ়িলে ভাল লাগে, সেইটো তুমি নিজে নিৰ্ধাৰণ কৰি ল'ব লাগিব। ঠিক আছে, অকল আজিৰ এই যিটো স্মাৰ্ট ষ্টাডি যিটো টপিক আমি আলোচনা কৰিলোঁ, আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু যিখিনি কথা আলোচনা কৰা হ'ল নিজৰ জীৱনত প্ৰয়োগ কৰি সাৰ্থক হ'ব বুলি আশা কৰিছোঁ। ইয়াতে মোৰ ভিডিঅ' শেষ হোৱা নাই। লাষ্ট এটা বস্তু আছে, যিটো হ'ল টোপনি। আৰু গোটেইখিনি প্ৰচিডিঅ'ৰ কৰাৰ পাছত তুমি যদি এটা বস্তু মিছ কৰি দিয়া, প্ৰচিডিঅ'ৰখিনিত কি হ'ব, পানী পৰি যাব। সেইটো হ'ল শ্লিপ। শুব লাগিব। এইটো কি, শ্লিপ। ঠিক আছে, শ্লিপিঙৰ কথাটো হ'ল যেতিয়া আমি শুই যাওঁ, তেতিয়া আমাৰ ব্ৰেইনে ৰেষ্টৰ পজিশ্যনত থাকে আৰু গোটেই দিনত যিখিনি বস্তু আমি নতুনকৈ শিকিলোঁ
সেই বস্তুবিলাক এৰেঞ্জ কৰে ঠিক আছে আমাৰ এটা ডিপ স্লিপ 6 to 8 আৱাৰ্ছলৈকে দৰকাৰ এইটোক মিছ নকৰিবা যিকোনো পৰিস্থিতিত শুৱাৰ এটা টাইম নিৰ্দিষ্টভাৱে মেনেজ কৰি ল'বা যে মই এইটো শুম পৰীক্ষাৰ টাইমৰ কথা বেলেগ তাত অলপমান বেছিকৈ এফৰ্ট দিব লাগে সেইটো অলপমান বেলেগ গোটেই বছৰটোৰ কথা কৈছোঁ আৰু কি কৰিবা শুৱাৰ টাইম ফিক্স হ'ব লাগিব উঠাৰ টাইম ফিক্স হ'ব লাগিব এই দুটা বস্তু ঠিক হ'ব লাগিব লগতে এক্সাৰচাইজ এই দুটা বস্তু যদিও বা পঢ়াৰ লগত ৰিলেটেড নহয় কিন্তু মগজুক কি কৰে সুস্থ কৰি ৰাখিবলৈ এই দুটা বস্তু দৰকাৰ আমাৰ আচল বস্তুটো যদি সুস্থ নাথাকে আমি যিমানে প্ৰচিডিউৰ ফলো নকৰোঁ কিয় লাভৱান হ'ব নোৱাৰিম গতিকে আজিৰ এই ভিডিঅ'ত এইখিনি কৈ মই আজি এই ভিডিঅ' অন্ত পেলাইছোঁ গতিকে আজিৰ কাৰণে ইয়াতে গুড বাই